ডিয়াৰ ষ্টুডেণ্টছ লৈ আহিছোঁ এইচএছৰ ফলাফলৰ শেহতীয়া আপডেট যে মে মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা নহয় এইচএছৰ ফলাফল অৱশেষত চূড়ান্ত খবৰটো প্ৰকাশ পালে যে এইচএছৰ ফলাফল মে মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা নহয় তো কেতিয়া শিক্ষা সংসদে এইচএছৰ ফলাফল ঘোষণা কৰিব বা ফলাফল ঘোষণাৰ লগে লগে কিদৰে আপোনালোকে অতি সহজে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰে অবিচাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে আপোনালোকে জানে যে মই কালি আপোনালোকক এটা পোষ্টৰ জৰিয়তে কৈছিলোঁ যে এইচএছৰ ফলাফলৰ চূড়ান্ত খবৰটো আজি জনাম তো এই মুহূৰ্তত আমাৰ হাতত এইচএছৰ ফলাফলৰ চূড়ান্ত আৰু শেহতীয়া খবৰটো আহি পৰিছে যে মে মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা নহয় এইচএছৰ ফলাফল এই মুহূৰ্তৰ চূড়ান্ত খবৰটো হৈছে যে এইচএছৰ ফলাফল মে মাহৰ প্ৰথম সপ্তাহতে শিক্ষা সংসদে ঘোষণা নকৰে তো কেতিয়া এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব এই সন্দৰ্ভত যি মানুহজনৰ পৰা মেট্ৰিক বা এইচএছৰ ফলাফলৰ খবৰবোৰ মই আগতীয়াকৈ লাভ কৰিব পাৰোঁ তেওঁৰ সৈতে কালি কথা হৈছিল আৰু তেওঁ কালি কৈছিলে যে এইচএছৰ ফলাফলৰ চূড়ান্ত খবৰটো আজি তেওঁলোকে লাভ কৰিব আৰু মোক জানিবলৈ দিব এই মুহূৰ্তত তেওঁলোকে জানিবলৈ দিছে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে যে 10 মেৰ এৰাউণ্ড বুলি কৈছে অৰ্থাৎ 10 মেৰ আহে এইচএছৰ ফলাফল শিক্ষা সংসদে ঘোষণা কৰিব বুলি তেওঁলোকক জনাইছে ইয়াৰ অৰ্থ হৈছে যে এইচএছৰ ফলাফল 5 মেৰ ভিতৰত ঘোষণা কৰা নহয় যদিও শিক্ষা মন্ত্ৰীয়ে কৈছিলে যে 5 মেৰ ভিতৰতেই দিয়া হ'ব এইচএছৰ ফলাফল কিন্তু এই মুহূৰ্তত শিক্ষা সংসদৰ ফালৰ পৰা যি খবৰটো আহিছে সেই অনুসৰি এইচএছৰ ফলাফল 10 মেৰ আহে লাভ কৰিব এতিয়া বহুতে হয়তো এই খবৰটো বিশ্বাস নকৰিব পাৰে কিয়নো মেট্ৰিকৰ সময়ত যেতিয়া মই আগতীয়াকৈ কৈছিলোঁ যে মেট্ৰিকৰ ফলাফল 20 এপ্ৰিলত দিয়া হ'ব বুলি তেতিয়া বহু ছাত্ৰ-ছাত্ৰীসকলে খবৰটো বিশ্বাস কৰিব পৰা নাছিল যদিও শেহতীয়া তেওঁলোকে খবৰটো বিশ্বাস কৰিবলগীয়া হৈছিল তো এই মুহূৰ্তত যেটো এইচএছৰ ফলাফল যেটো শেহতীয়া আৰু চূড়ান্ত খবৰ এইটো হৈছে যে এইচএছৰ ফলাফল 5 মেৰ ভিতৰত ঘোষণা কৰা নহয় 10 মেৰ আহে আপোনালোকে এইচএছৰ ফলাফল লাভ কৰিব আৰু এই খবৰটো এক প্ৰকাৰৰ অফিচিয়েল খবৰ বুলি আপোনালোকে ধৰিব পাৰে যেহেতু যি সোৰ্চৰ পৰা মই খবৰটো লাভ কৰিছোঁ এই সোৰ্চৰ সৈতে ডাইৰেক্টলি শিক্ষা সংসদৰ সম্পৰ্ক আছে আৰু শিক্ষা সংসদৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে 10 মেৰ আহে এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব আপোনালোকে এই এপটো ডাউনলোড কৰিব পাৰে নিজৰ ৰিজাল্টটো অতি সহজে চেক কৰাৰ বাবে এই এপটো ডাউনলোড কৰাৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব আৰু প্লে ষ্টৰত যোৱাৰ পাছতে এই যে সাৰ্চ বক্স আছে ইয়াতে টাইপ কৰিব ক্লাছ 12 ৰিজাল্ট 2024 আৰু সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে যেটো সেকেন্ড নাম্বাৰত এপ আহিব এইটোত ক্লিক কৰিব আপোনালোকে লগটো দেখা পাইছে আৰু তাৰ পাছতে এইটো ইনষ্টল দেখা পাইছে ইনষ্টলত ক্লিক কৰিব ইনষ্টল হোৱাৰ পাছতে আপোনালোকে এইটো ওপেন কৰিব আৰু ওপেন কৰিলে এই এপটোত এনে ধৰণৰ ইন্টাৰফেস দেখা পাব ইয়াত আপোনালোকে আসাম বোৰ্ড সিলেক্ট কৰি লব বা সাৰ্চ কৰিব সাৰ্চ কৰি এইটো সিলেক্ট কৰি লব সিলেক্ট হৈ যোৱাৰ পাছতে আপোনালোকে ইয়াত দেখা পাব 10 ক্লাছ 12 ক্লাছ 12 ক্লাছটো ক্লিক কৰিব তাৰ পাছতে আপোনালোকে মিডিলত যেটো 12 ৰিজাল্ট 2024 এইটো ক্লিক কৰিব আৰু ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগে চেক ৰিজাল্ট নাও ইয়াত ক্লিক কৰিলে আপোনালোকে অতি সহজতে নিজৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব